সুখবৰ আজিৰে পৰা মুকলি হ'ল ৰাজ্যিক চিৰিয়াখানা কোভিড-19 পৰিৱেশৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল ৰাজ্যিক চিৰিয়াখানা অৱশেষত শনিবাৰৰ পৰা দৰ্শকৰ বাবে মুকলি হ'ল চিৰিয়াখানা অনলাইন যোগে কাটিব লাগিব টিকট assamstatezoo.in ৱেবছাইটত উপলব্ধ হ'ব টিকট ঘোষণা বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কোভিডের কারণে কোভিড-19 কন্টামিনেশনের কারণে আমি অলপ আমার জুটো বন্ধ রাখিছিল আজিৰ পৰা আমি জো খুলিম আজি 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহ 2 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈ চলিব বন্যপ্ৰাণী সপ্তাহ এই উপলক্ষে চিৰিয়াখানাৰ পৰা জোনালীলৈ উলিওৱা হয় এক শোভাযাত্ৰা বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি বন বিভাগে পালন কৰে হস্তি দিৱস বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই হাতীক কলকুহিয়াৰ খুৱাই অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে উইক আৰম্ভ হয় এইটো 67th ওয়াইল্ড লাইফ উইক আৰম্ভ হৈছে আমাৰ জোত প্ৰতি বছৰ আমি অলপ চেষ্টা কৰোঁ যাতে ওয়াইল্ড লাইফ সম্পৰ্কে আমাৰ ৰাইজে অলপ জানিব পাৰে অলপ এট্ৰাক্ট হ'ব পাৰে ওয়াইল্ড লাইফক মৰম কৰিব পাৰে বা অলপ স্নেহ দিব পাৰে এই কাৰণে আমি ওয়াইল্ড লাইফ উইকত আমাৰ কোন ল'ৰা ছোৱালীৰ জৰিয়তে কেতিয়াবা আমি এছে কম্পিটিশ্যন আৰ্ট কম্পিটিশ্যন কুইজ কম্পিটিশ্যন ফটোগ্ৰাফি ইত্যাদি আমি কৰি থাকোঁ এটা কাজিৰঙাটো উদযাপন বন্যপ্ৰাণী সপ্তাহ বন্যপ্ৰাণী সপ্তাহ উপলক্ষে কাজিৰঙা কহৰাত প্ৰথম দিনটো হস্তিৰ দিন হিচাপে পালন কৰা হয় থিমটো তেখেতৰ অহিংসা নীতিৰ লগত মানে পুৰা মিলি যোৱা থিম সেভ লাইফ ইন ওয়াইল্ড আৰু কোৱা হয় যে মহাত্মা গান্ধীয়ে কৈছিলে যে এটা জাতি এটা নেশ্যনক মানে চিনি পাব পাৰি ই কেনেকে জীৱ-জন্তুক মানে ব্যৱহাৰ কৰে বন বিভাগক সহযোগিতা আগবঢ়াই কাজিৰঙাত কাম কৰা কেইবাটাও বেচৰকাৰী সন্থাই কাজিৰঙাৰ পৰা ধ্ৰুৱজ্যোতি সাহাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভৰ সৈতে নীলকমল কলিতা ৰিপৰ্ট প্ৰাগ নিউজ